নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিত চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ থিয়া 15,000 টকাক লৈ খেলিমেলি হৈছে বুলি মন্তব্য কৰিছে এজন পৰিয়ালতেই 45,000ৰ পৰা 60,000 টকা পাইছে নোপোৱাই ধাংগৰ শূন্য পাইছে যিসকলে পোৱা নাই তেখেতসকলে একোৱে পোৱা নাই আৰু যিসকলে বহুত খেলিমেলি হৈছে বুলি মন্তব্য কৰিছে যিসকলৰ ভানক আক্ৰান্ত হোৱা নাই বা ক্ষতিগ্ৰস্ত হোৱা নাই তেখেতসকলৰ ঘৰতো টকা সোমাইছে কিন্তু যিসকল প্ৰকৃত হিতাধিকাৰী হয় বা যিসকলে পাব লাগিছিল তেখেতসকলে পোৱা নাই তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 15,000 টকাৰ ৰাজসাহায্যটো বন্ধ কৰি দিছে অন্য এটা খবৰ দিব লৈছোঁ নগাঁৱৰ নিৰ্বাচন আহি আছে নগাঁও লোকসভাৰ টিকটক লৈ বিভক্ত হৈছে ৰাজীৱ ভৱন আকৌ ধুইমেৰুত প্ৰদেশ কংগ্ৰেছ পাৰ্টিটোক লৈ শীতল যুদ্ধ আৰম্ভ অসম প্ৰদেশ কংগ্ৰেছৰ মাজত দুটা ভাগত বিভক্ত হৈছে বৰ্তমান এটা ভাগ হৈছে গৌৰৱ গগৈ আনটো ভাগ হৈছে শিৱৰ নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াৰ আৰু দুটা ভাগত বিভক্ত হৈ গৈছে নগাঁও লোকসভা নিৰ্বাচনক লৈ নগাঁও লোকসভাৰ নিৰ্বাচনক লৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে বহুতো ডাঙৰ নেতাসকলে তাৰে ভিতৰত শিৱমণি ভৰা আৰু ডক্টৰ দুৰ্লভ চমুৱা উৎপল ভনিয়া আৰু নাজিৰা প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ ধৰে ডাঙৰ নেতাসকলে বৰ্তমান নগাঁৱৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে তেখেতসকলে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি মন্তব্য কৰি আছে অন্য এটা খবৰ দিব লৈছোঁ ৰাজ্যত এতিয়ালৈকে ভাৰত মৃত্যু হৈছে 98 জনৰ ইয়াৰে পুৰুষৰ সংখ্যা হৈছে 57 জন মহিলা হৈছে 23 জন আৰু শিশু হৈছে 16 জন শিৱসাগৰৰ 50 জন চৰাইদেউৰ 22 জন মৃত্যু হৈছে এতিয়ালৈকে বৰ্তমানলৈকে আৰু যোৰহাটত 9 জন গোলাঘাটত 6 জনৰ মৃত্যু হৈছে ধেমাজি বানত মৃত্যু 3 জন লোকৰ আৰু বিশ্বনাথ কাৰ্বি আংলঙৰ 2 জনকৈ লোকৰ মৃত্যু হৈছে ওদালগুৰি আৰু শোণিতপুৰৰ 1 জনকৈ লোকৰ মৃত্যু কামৰূপ মহানগৰ আৰু মৰিগাঁও 1 জনকৈ লোকৰ মৃত্যু হৈছে এতিয়ালৈকে অসমৰ বান পৰিস্থিতিত ৰাজ্যত মুঠৰ ওপৰত 98 জনলৈকে বৃদ্ধি পাইছে কিন্তু এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা আৰু গৃহমন্ত্ৰীগৰাকীও এতিয়ালৈকে অহা নাই সাধাৰণ ৰাইজে প্ৰশ্ন কৰিছে যে আৰু কিমান মানুহ মৰিলে অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু নিৰ্বাচন আহিলে সঠিক সময় তেখেতসকলে আহি পৰে কিন্তু এই ৰাজ্যত যেতিয়া বানত আক্ৰান্ত হয় বানত ক্ষতিগ্ৰস্ত হয় তেখেতসকল এতিয়া ক'ত আছে অন্য এটা খবৰ দি লৈছোঁ কঠোৰ নিৰ্দেশনা কৰিছে EMI-ক লৈ RBI দিছে ডাঙৰ সকাহ ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক যদি মেনেজাৰ ৰাতি ফোন কৰে তেন্তে আপুনি কমপ্লেইন কৰিব পাৰিব আৰক্ষীৰ ওচৰলৈ প্ৰশাসনৰ ওচৰলৈ কমপ্লেইন কৰিব পাৰিব যদি আপুনি ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰে আপোনাৰ ওচৰত মেনেজাৰে বা ৰাতি যদি ফোন কৰে বা আপোনাৰ ঘৰত যদি আহে বাৰে তেন্তে আপুনি তেখেতসকলৰ ওপৰত বৃহৎ ব্যৱস্থা ল'ব পাৰিব কোৰ্টৰ নিৰ্দেশনা দিছে EMI-ক লৈ RBI-এ দিলে ডাঙৰ সকাহ ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব এতিয়াৰ পৰা কোনো গ্ৰাহকক অন্য এটা খবৰ দিছোঁ বান সাহায্য সংগ্ৰহ কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰিছে অখিল গগৈয়ে বিৰোধিতা কৰিছে যে বান সাহায্য শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এতিয়াৰ পৰা বান সাহায্য আৰু কোনেও উঠাব নোৱাৰিব বুলি মন্তব্য কৰিছে ঋণ সাহায্য বাকচ লৈ এতিয়াৰ পৰা কোনো সাহায্য উতলিব নোৱাৰিব তাৰপিছতে অখিল গগৈয়ে বিৰোধিতা কৰি আছে বিৰোধী মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী CM সাহায্য পুঁজিৰ ভাৱেও চান্দা সংগ্ৰহ কৰা বন্ধ কৰক বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আৰু কৈছে যে আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা হয় মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিলৈ কিমান টকাৰ অৰিহণা দিছে মুখ্যমন্ত্ৰীক বজাৰ ভূমিকা পালন নকৰিবলৈ সকিয়নি দিছে অখিল গগৈয়ে অন্য এটা খবৰ দিব লৈছোঁ 2 লাখ চাকৰিৰ বাবে বিজ্ঞাপন প্ৰস্তুতি আৰম্ভ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে যে 2 লাখ চাকৰিৰ বাবে বিজ্ঞাপন আৰম্ভ হৈছে 2 অক্টোবৰৰ পৰা এডিআৰি পোষ্টবোৰ নিযুক্তি লাভসমূহ পদবোৰ মুকলি কৰিব আৰু ছেপ্টেম্বৰ মাহৰ পৰা অসম আৰক্ষীৰ ভেকেঞ্চিবোৰ অৰ্থাৎ পোষ্টবোৰ মুকলি কৰিব বুলি মন্তব্য কৰিছে আৰু শেহতীয়াকৈ পৰীক্ষাবোৰ হ'ব 2 অক্টোবৰৰ পৰা ফিজিকেল হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য এটা খবৰ দিব লৈছোঁ ৰাজনীতিত থকাৰ পাছতো কণী ঢলিয়াব বুলি কিয় ভয় কৰে এনেদৰে মন্তব্য কৰিছে মহুৱা মৈত্ৰই যিহেতু সুপ্ৰিম কোৰ্টত গোচৰ দিছিল যে তেখেতক ওচৰলৈ কণীয়ে ঢলিয়াইছিল বহুতো বিজেপি নেতাকৰ্মীসকলে তাৰপিছতে সুপ্ৰিম কোৰ্টৰ পৰা আদেশ দিছে যে ৰাজনীতিত থকাৰ পাছতো কণী ঢলিয়াব বুলি কিয় ভয় কৰে স্বাধীনতা সংগ্ৰামীয়ে গুলী পৰ্যন্ত বুকু পাতি লৈছিল ভয় কৰা নাছিল এনেধৰণৰ আবেদনক লৈ উচ্চতম ন্যায়ালয়লৈ আহিবলৈ নালাগে সাংসদ মহুৱা মৈত্ৰৰ আবেদন খাৰিজ কৰি গড়খৰথনা সুপ্ৰিম কোৰ্টৰ এটা গোচৰত হুদা পোছাৰভাৱে আৰক্ষীয়ে বিচাৰিছিল মৈত্ৰক গোচৰটো ভাৰ্চুৱেলি হুদা পোছাৰ সন্মুখীন হ'বলৈ অনুমতি বিচাৰিছিল মৈত্ৰই তাৰপিছতো উচ্চতম ন্যায়ালয়ে তেখেতসকলৰ আবেদনবোৰ খাৰিজ কৰিছে আৰু কৈছে এনেধৰণৰ কেছবোৰ লৈ উচ্চতম ন্যায়ালয়লৈ নাহিবলৈ মন্তব্য কৰিছে আৰু কৈছে যে স্বাধীনতা সংগ্ৰামী এজনে বুকু পাতি লৈছিল কিন্তু আপুনি এটা কণীহে ল'ব পৰা নাই অন্য এটা খবৰ দিব লৈছোঁ আজমলে যিমান সহায় কৰিছে তাতকৈ প্ৰচাৰহে বেছি হৈছে
আজমলে যিমান পাৰিছে সহায় কৰিছে আৰু তাতকৈ বেছি প্ৰচাৰ হৈছে বুলি মন্তব্য কৰিছে শিৱসাগৰ বিধায়কগৰাকীয়ে। শিৱসাগৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে, মই যিমান দেখিছোঁ আজমলতকৈ কিছুমান ইউটিউবাৰেহে বেছি সহায় কৰিছে বুলি মন্তব্য কৰিছে যে আজমলতকৈ বহুতো ইউটিউবাৰহে সহায় কৰিছে, কিন্তু আজমলেহে প্ৰচাৰবোৰ কৰিছে বেছিকৈ, যে 3 কোটি টকা দিব বুলি মন্তব্য কৰিছিল, কিন্তু সেয়া বিশ্বাসযোগ্য নহয় বুলি মন্তব্য কৰিছে। বিশ্বাসযোগ্য নহয়, বৰ্তমান তেখেতে 1 কোটি দি 2-3 কোটি টকাৰ নাম লয় বুলি মন্তব্য কৰিছে। 20 লাখ টিন দিব বুলি মন্তব্য কৰিছে, কিন্তু এতিয়াও থিয়া নাই বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অন্য এটা খবৰ দিছোঁ, ৰাস্তাত নাচি ভোট ভিক্ষা কৰাটো ভাল কাম হয়, বানাক্ৰান্তৰ বাবে সহায় ভিক্ষা কৰাটো বেয়া কাম। মুখ্যমন্ত্ৰী পাৰ হৈছে নিৰ্বাচনৰ পূৰ্বে কেনেকৈ ভোট ভিক্ষা কৰে, অপৰাধ সেয়াই হয়তো ভান্যাৰ্থক সহায় কৰাটো এতিয়া অপৰাধ হৈ গৈছে বুলি মন্তব্য কৰিছে মেঘাৰঞ্জনীয়ে। আৰ্টিষ্ট মেঘাৰঞ্জনীয়ে আৰু মন্তব্য কৰিছে, হিমন্ত কটকীয়ে মন্তব্য কৰিছে যে নিৰ্বাচন আহিলে হিমন্ত বিশ্ব শৰ্মাই নাচি ভাগি ভোট ভিক্ষা খুজিব পাৰে, কিন্তু ৰাস্তাত নাচি লণ্ডনত নাচি তেখেতে যদি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য কৰিব বিচাৰে সেয়া অপৰাধ নেকি? ৰাস্তাত নাচি ভাগি ভোট ভিক্ষা কৰাটো ভাল কাম নেকি? এনেদৰে মন্তব্য কৰিছে মেঘাৰঞ্জনীয়ে। অন্য এটা খবৰ দিছোঁ, 9 আগষ্টৰ পৰা বান বিভীষিকাৰ ক্ষতিৰ জৰীপ আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ চলিব 30 আগষ্টলৈ। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 9 আগষ্টৰ পৰা বিভীষিকাৰ ক্ষতিৰ জৰীপ আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপবোৰ চলিব 30 আগষ্টলৈ। অহা ছেপ্টেম্বৰৰ ভিতৰত কিমান ক্ষয় ক্ষতি হৈছে বা কি ধৰণে ক্ষতিৰ পৰিমাণ ঘূৰাই দিব লাগিব তাৰ হিচাপ কৰা হ'ব। এবাৰ আমি পুঁজিৰ পৰিমাণ জনাৰ পাছত ৰাইজক নিশ্চিতকৈ সেইধৰণে কোনো ত্ৰুটি নৰাকৈ সেৱা আগবঢ়াব বুলি মন্তব্য কৰিছে। বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে যে কাৰ কিমান ক্ষতি হৈছে তাৰ ওপৰত লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলক ক্ষতিপূৰণ দিব বুলি মন্তব্য কৰিছে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, অসমৰ বান পীড়িতৰ বাবে বলিউডৰ অভিনেতা সলমান খানৰ মহানুভৱতা। গ্ল'বেল শিখৰ জৰিয়তে তেখেতে 500 বান পীড়িতক সাজি দিব সাজি দিব বুলি মন্তব্য কৰিছে। 500 বান পীড়িতক ঘৰ সাজি দিব বুলি মন্তব্য কৰিছে শেহতীয়াকৈ গ্ল'বেল শিখৰ জৰিয়তে। অসমৰ জনসাধাৰণক, অসমৰ যিসকলে বানত ক্ষতিগ্ৰস্ত হৈছে উজনি অসমৰ, তেখেতসকলক অসমৰ বান পীড়িতৰ বাবে বলিউডৰ নেতা সলমান খানৰ মহানুভৱতা দেখাইছে। তেখেতে 500 ঘৰ বনাই দিব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিবলৈ লৈছোঁ, আপুনি হোৱাইট হাউচৰ মালিক নহয়, এনেধৰণৰ প্ৰশ্ন কৰিছে আমেৰিকা ফেডাৰেশ্যন কোৰ্টৰে নিষেধাজ্ঞা কৰিছে ডোনাল্ড ট্ৰাম্পক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উভতি ধৰি কৈছে যে আপুনি হোৱাইট হাউচৰ মালিক নহয়, আপুনি হোৱাইট হাউচৰ এগৰাকী ভাড়াতীয়া বুলি মন্তব্য কৰিছে। আপুনি মন গ'লে হোৱাইট হাউচৰ চৌহদত যিকোনো নিৰ্মাণ কৰিব নোৱাৰিব নহয়। 35,000 কোটি টকাৰে হোৱাইট হাউচৰ চৌহদত নতুন নিৰ্মাণ কৰিবলৈ বিচৰা প্ৰকল্পত আমেৰিকাৰ ফেডাৰেশ্যন কোৰ্টৰ নিষেধাজ্ঞা জাৰি কৰিছে আৰু কৈছে যে আপুনি হোৱাইট হাউচৰ মালিক নহয়, যে যিটো মন যায় সেইটোৱে কৰিব। হোৱাইট হাউচৰ শেহতীয়াকৈ 35 কোটি টকাৰ হোৱাইট হাউচৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া আছিল কাম, কিন্তু কৰিব দিয়া নাই। অন্য এটা খবৰ দিবলৈ লৈছোঁ, যুৱ প্ৰজন্মৰ বিৰুদ্ধে বিজেপি RSSৰ স্থিতি ক'ত? স্থিতি গ্ৰহণ যদি যুৱ প্ৰজন্মৰ হয় তেন্তে শৈক্ষিক সংস্কাৰ আৰু জেনজিক সমৰ্থন কৰে, তেন্তে ঝাৰখণ্ডৰ ছাত্ৰ ছাত্ৰীৰ অংশীদাৰ হওক বিজেপি আৰু RSSে। শেহতীয়াকৈ বিজেপি RSSক প্ৰত্যাহ্বান জনাইছে নিশা বৰাই আৰু কৈছে যে তেওঁলোক মোৰ ধৰে এগৰাকী যুৱতীৰ শৰীৰৰ চিয়াহীৰে নীলা কৰি সুখ অনুভৱ কৰিছে বুলি মন্তব্য কৰিছে আৰু বিজেপি RSSক সমৰ্থন কৰি কৈছে যে তেখেতসকলে সমৰ্থন কৰক।